हेलो एभ्रिवान সকলোকে স্বাগতম জনাইছোঁ আমাৰ ভ্লগলৈ আৰু আশা কৰিছোঁ সকলোৱে নিশ্চয় ভালে আছে আৰু এতিয়া মই গৈ আছোঁ এঠাইলৈ আৰু কিয় গৈ আছোঁ কি কাৰণে গৈ আছোঁ মই দেখুৱাই আছোঁ এয়া মই আহিলোঁ পাৰ্লাৰত কাৰণ পাৰ্লাৰত আহিলোঁ মই চুলিখিনি ষ্ট্ৰেট কৰিবলৈ আৰু বহুত দিন ধৰি ভাবি আছিলোঁ চুলিখিনিত কিবা এটা কৰিম আৰু ভাবিছিলোঁ যে পাৰ্মানেণ্ট স্পা কৰিম বুলি কিন্তু কি হ'ল পাৰ্মানেণ্ট স্পা কৰিলে 90 বা 80% হে চুলিখিনি মানে পৰি থকা লুকটো পায় সেইকাৰণে ভাবিলোঁ ষ্ট্ৰেটে কৰোঁ ষ্ট্ৰেট কৰিলে একদম 100% ৰিজাল্টটো পাম চুলিখিনি পৰি থকা আৰু এতিয়া মই চুলিখিনিত ক্ৰীমখিনি লগাই পেলাই বহি আছোঁ মূৰটো ধুই দিলে আৰু মূৰ ধুই দিয়াৰ পিছত চুলিখিনি এতিয়া আইৰনিং কৰি আছে আৰু আইৰনিং কৰোঁতে যিহেতুকে বহুত সময় লাগে আৰু মই একদম টায়াৰ্ড হৈ গৈছোঁ গৰমো লাগিছে অলপ চলপ আৰু বাই মোক এইফালে আইৰনিং কৰি আছে আৰু মাজে মাজে কাষ্টমাৰো আহি আছে আৰু মই আজি ষ্ট্ৰেটনিং কৰি আছোঁ ডালিয়া পাৰ্লাৰত আৰু তাত অনাৰ হ'ল চাইদা বা আৰু তেখেতে মোক আজি ষ্ট্ৰেট কৰি আছে আৰু তেখেত আৰু মই যিহেতুকে একেলগে সেমিনাৰ কৰোঁ বা আমি লগ পাই থাকোঁ সেইকাৰণে তেখেতৰ লগতো মোৰ অলপ ৰিলেশ্যনটো ভাল আৰু বাৰ কামবিলাকো বহুত ভাল সেইকাৰণে মই আহিলোঁ ডালিয়া পাৰ্লাৰত আৰু এতিয়া মোক আইৰনিং কৰাৰ পিছত এইটো লুক আৰু আছে অলপ কাম বাকী আছে আৰু আইৰনিংখিনি কৰা হোৱাৰ পিছত অকণমান মই বহিছোঁ কাৰণ মোৰো ভাগৰ লাগিছে বাৰো ভাগৰ লাগিছে আৰু বাৰ অলপ কাম আছে সেইখিনি কৰি লওক তাৰপিছত মোক নিউট্ৰেলাইজাৰ লগাব এইফালে এজনী আহিল আৰু স্পা কৰিবলৈ আৰু তেখেতে টেম্পৰেৰী স্পা কৰিব পাৰ্মানেণ্ট নহয় সেইকাৰণে বেছি টাইম নালাগে আৰু তো নৰ্মেল স্পাই নাবা প্ৰো না এইটো আৰু দেখিছেনে স্পা ক্ৰীম লগোৱা হোৱাৰ পিছত ইমান ধুনীয়া মাছাজ দিছে একদম মানে টোপনি আহি যাব আৰু আনফালে মোৰো নিউট্ৰেলাইজাৰ লগোৱা হ'ল আৰু এতিয়া মোক মূৰটো ধুই দি আছে আৰু কিমান যে ৰিলেক্সিং ফিল হৈছে একদম টোপনি আহোঁ লাগিছে একদম মূৰটো ধুৱাই দিওঁতে আৰু সঁচাকৈ আজি মানে চুলিখিনি ষ্ট্ৰেট কৰি ইমান ধুনীয়া লাগিছে আৰু মই ফাইনেল ৰিজাল্টটো দেখুৱাই আছোঁ এয়া এতিয়া মোৰ চুলিখিনি শুকাই আছে আৰু আপোনালোকেও যদি কোনোবাই আহিব বিচাৰে এইখন পাৰ্লাৰত আহিব পাৰে ছাৰ্ভিচ বহুতেই ভাল আৰু চুলিখিনি কেনেকুৱা হৈছে জনাব এয়া হ'ল ফাইনেল ৰিজাল্ট আৰু চুলি বহুতখিনি কমি গ'ল ডেলিভাৰী হোৱাৰ পিছত চুলি বহুতখিনি গুচি গ'ল তথাপিও যিখিনি আছে আৰু সেইখিনি যত্ন কৰিবলৈ ট্ৰাই কৰিছোঁ কেনেকুৱা হৈছে জনাব